নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ LP আৰু UPৰ যি বিজ্ঞাপন প্ৰকাশ পাইছিলে তাৰ কাট অফৰ সম্পৰ্কত, আৰু লগতে আমি আলোচনা কৰিম মেধা তালিকা কেতিয়ালৈকে প্ৰকাশ পাব বা টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে অনলাইন আবেদন কেতিয়াকৈ আৰম্ভ হ'ব। এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ শেহতীয়া বক্তব্যৰ কিছু বিশ্লেষণ আমি আপোনালোকলৈ আগবঢ়াই দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যে শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ শেহতীয়া বক্তব্য যদি আমি চাওঁ, তেখেতে বিশেষতঃ LP আৰু UPৰ মেধা তালিকাৰ সম্পৰ্কত কোনো মন্তব্য শেহতীয়াকৈ কৰা নাই। কিন্তু অসম পুলিচৰ সম্পৰ্কত তেখেতে শেহতীয়াকৈ দুটা মন্তব্য দিছে মুখ্যমন্ত্ৰী মহোদয়ে। তেখেতে কৈছে যে জুলাই মাহতে পুনৰ এটা নতুন ডেট দিব, কেতিয়াকৈ ইণ্টাৰভিউ হ'ব। গতিকে LP আৰু UPৰ ক্ষেত্ৰত যিহেতু ইতিমধ্যে অনলাইন আবেদন হৈছে আৰু ইয়াৰ পিছতে বেক অফিচ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছিলে বুলিও বহুতে খবৰ কৰিবলৈ যোৱা তেখেতলোকে জনাইছে। কিন্তু শেহতীয়াকৈ 3 জুলাই তাৰিখেও এটা সজাতি দলে DW ভিজিট কৰিছিলে আৰু তেখেতলোকে শিক্ষা বিষয়াক লগ কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ পৰা তেওঁলোকে জানিছে যে যিকোনো মুহূৰ্ততে হয়তো নটিফিকেশ্যন প্ৰকাশ পাব পাৰে। গতিকে ৱেবছাইটত DW ৱেবছাইটত চেক কৰি থাকিবৰ কাৰণে কৈছে। আৰু যিহেতু অফিচিয়েল কামসমূহ নিশ্চয় চলি আছে, সেই কথাও অৱগত কৰিছে। আৰু বিশেষতঃ DW, LP আৰু UPৰ মেৰিট লিষ্টক লৈ সিমান চিন্তা কৰিবলগীয়া এটা কাৰণেই নাই বুলি ভাবিছোঁ। বিশেষখিনি কাম আৰু বাকী নাই, কিয়নো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হয়তো নহ'বও পাৰে, বা হ'লেও খুব বেছি 10-15 দিন সময় লাগিব, আৰু ছিলেক্টেড প্ৰাৰ্থীকহে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। তাৰপিছত 2-3খন মেধা তালিকা ওলাব, অৰ্থাৎ সমগ্ৰ প্ৰক্ৰিয়াটোত এমাহ বা 1.5 মাহমান সময় লাগিব। কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিহেতু সমগ্ৰ দেশতে, সমগ্ৰ অসমতে যিহেতু বানৰ যি পৰিস্থিতি চলি আছে, সেইকাৰণে ইণ্টাৰভিউবিলাক পতাটো সুবিধা। গতিকে কিছু পলম হ'ব, সেই কথা তেখেতে কৈছে। আৰু যিহেতু আপোনালোকে নিশ্চয় জানে, অসম চৰকাৰে বিগত বৰ্ষত যিদৰে প্ৰতিশ্ৰুতি দি 1 লাখ নিযুক্তি সম্পন্ন কৰিছে, ঠিক একেদৰে এই 50,000 বা 35,000তকৈ অধিক যি নিযুক্তি হয়তো একেলগে দিবগৈ। এই সম্পৰ্কত বহুকেইটা বিভাগৰ বিজ্ঞাপন প্ৰকাশ পাইছে, অনলাইন আবেদন হৈছে। শিক্ষা বিভাগৰ ক্ষেত্ৰতে টেটকাম ৰিক্ৰুইটমেণ্টৰ বিজ্ঞাপন প্ৰকাশ পাইছে, কিন্তু অনলাইন আবেদন হোৱা নাই। LP, UPৰ ক্ষেত্ৰত মেধা তালিকা প্ৰকাশ পাবলৈ বাকী আছে। গতিকে আৰু বৰ্তমান সময়ত শিক্ষা বিভাগৰ বা শিক্ষামন্ত্ৰী মহোদয়ৰ যদি আমি সামাজিক মাধ্যমো চাওঁ, শিক্ষকৰ বদলীকৰণৰ কামখিনি চলি আছে, আৰু ৰেচনেলাইজেশ্যনৰ কাম চলিছে, আৰু সকলোখিনি আপডেট তেখেতে সামাজিক মাধ্যমত দি আছে। গতিকে এই LP, UPৰ ক্ষেত্ৰতো যদি শেহতীয়া খবৰ আহে, তেতিয়া নিশ্চয় জনাব। আৰু এইবাৰ বহুতেই জানিব বিচাৰিছে যে কাট অফ কেনেধৰণৰ হ'ব পাৰে LP আৰু UPৰ ক্ষেত্ৰত। আপোনালোকে নিশ্চয় জানে যে এই যিটো 5,500 পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পালে, এই বিজ্ঞাপনৰ আগতে কেইবাটাও নিযুক্তি হৈছে, আৰু যথেষ্ট ভাল নম্বৰ থকা প্ৰাৰ্থীসমূহে ইতিমধ্যেই নিযুক্তি পাইছে। আৰু LPৰ ক্ষেত্ৰত ইতিমধ্যে যিহেতু BEd প্ৰাৰ্থীখিনিও এইবাৰ আবেদনৰ সুযোগ পোৱা নাই, গতিকে LPৰ ক্ষেত্ৰত কাট অফ কমাৰ সিও এটা কাৰণ হ'ব পাৰে। আৰু দ্বিতীয়তে, NISৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ পৰা যিটো ৰায়দান আহিল, সেই ৰায়দানটো অহাৰ ফলত যিহেতু NIS DLEডক ৰেগুলাৰ DLEডৰ সমকক্ষ নহয় বুলি যিটো আহিলে, আৰু নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে এতিয়া ফ্ৰেছ নিযুক্তিৰ ক্ষেত্ৰত সুযোগ নাপাব, সেই কথাটো স্পষ্ট হৈ পৰিল। যদিও পিটিশ্যনাৰসকলে আবেদনৰ সুযোগ পাইছে, সেই সম্পৰ্কত মহামান্য সুপ্ৰিম কোৰ্টত 29 জুলাই তাৰিখত এটা আকৌ পুনৰ শুনানি আছে। গতিকে তাৰ পৰা কি ৰায়দান আহে, তাৰ পিছতহে গম পোৱা যাব। গতিকে আপোনালোকে নিশ্চয় গম পাইছে, ইয়াৰ পিছতে LPৰ ক্ষেত্ৰতে হওক বা UPৰ ক্ষেত্ৰতে কণ্টেক্সুৱেল টিচাৰসকলেও যথেষ্ট আগতে আবেদন কৰি ৰেগুলাৰ নিযুক্তিত আহিছে। গতিকে এইবাৰ কণ্টেক্সুৱেলসকলৰ কাৰণে SSCৰ 35,000ৰ কাৰণে নতুন পদ সৃষ্টি কৰিব। এই নতুন পদ সৃষ্টি কৰি তেওঁলোকক ৰেগুলাৰ কৰিব। গতিকে নিয়মীয়া যি 5,500 নিযুক্তিত তেওঁলোক অহাৰ সম্ভাৱনা একেবাৰে নাই। গতিকে এইবোৰ কাৰণতে কাট অফ যোৱাবাৰৰ তুলনাত কিন্তু যথেষ্ট কমিব। আৰু যিহেতু কেইবাটাও নিযুক্তি হৈ গৈছে, গতিকে ভাল প্ৰাৰ্থীসমূহে ইতিমধ্যে পাইছে, আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো কম্পিটিশ্যন যোৱাবাৰৰ তুলনাত কমিব। আৰু বিশেষতঃ ৰিজাৰ্ভ কেটেগৰীসমূহৰ ক্ষেত্ৰত কিন্তু 100তকৈ তল পোৱা, বা 84 বা 90
তেনেকুৱা ধৰণৰ প্ৰাৰ্থীও পাব। বিশেষতঃ ST হিলছ বা ST প্লেইনছৰ ক্ষেত্ৰতো কম নম্বৰ থকা প্ৰাৰ্থীয়ে সুযোগ পাব ঠাই বিশেষে। আৰু জিলাভিত্তিক বিশ্লেষণ আপোনালোকলৈ দিয়া আছে। আৰু PWDৰ ক্ষেত্ৰতো যোৱাবাৰতকৈ কমিব। আৰু ইয়াৰ উপৰিও T টাইপছৰ ক্ষেত্ৰতো কিন্তু টেটত কম নম্বৰ থকা প্ৰাৰ্থীও সুযোগ পাব এইবাৰ। যথেষ্ট সুকীয়াকৈ যিহেতু ৰিজাৰ্ভেশ্যনটো দিছে, গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে এইটো নিযুক্তিৰ পিছতো কিন্তু অসম চৰকাৰে যিহেতু নতুনকৈ 35,000 পদ ক্ৰিয়েট হৈ যাব, তাৰ ফলস্বৰূপে আৰু ইয়াৰ উপৰিও ভেঞ্চাৰ স্কুলসমূহত 2013 চনতে যিবিলাক প্ৰভিঞ্চিয়েলাইজ হৈছিল সেই পোষ্টবিলাকৰ ৰিটেনশ্যন নাছিল। তাৰো প্ৰায় 35,000তকৈ অধিক পোষ্ট আছে। গতিকে সেইখিনি পোষ্টৰ খালী পদত নিযুক্তি দিব। গতিকে পৰৱৰ্তী বিজ্ঞাপনটো যথেষ্ট সংখ্যক পোষ্ট ওলাই যাব। কোনো যিসকলে নাপাব পৰৱৰ্তী বিজ্ঞাপনত কিন্তু তেওঁলোক পাই যাব। কিন্তু পৰৱৰ্তী বিজ্ঞাপনত এটা কথা হ'ব, নতুন চিটেটখিনিও তাত আহি যাব। আৰু চিটেটতো যথেষ্ট ভাল নম্বৰ পোৱা প্ৰাৰ্থী আছে। এইবাৰ নিযুক্তিত শেহতীয়া যিটো চিটেট আছিলে তেওঁলোকে আবেদনৰ সুযোগ নাপালে। গতিকে সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰোঁ, এইবাৰ নিযুক্তিটোত যোৱাবাৰৰ তুলনাত কিন্তু কাট অফ বহুত কমিব। কম নম্বৰ থকা প্ৰাৰ্থীও পাব, যিহেতু বহু প্ৰাৰ্থী ইয়াৰ পৰা বাদ পৰি যাব। বিশেষতঃ LPৰ ক্ষেত্ৰত BEdসকল আৰু NISৰ প্ৰসংগটো আপোনালোকে নিশ্চয় গম পাইছে। গতিকে খুব কম সংখ্যক প্ৰাৰ্থীহে বাছি থাকিব আৰু সেই অনুপাতে পদৰ সংখ্যাও কম বুলি কিন্তু আমি ক'ব নোৱাৰোঁ। 5,500 পদ আৰু কেটেগৰী ৱাইজ কমি যাব। কোনখিনি কেটেগৰীত কমিব সেইখিনি কথা আপোনালোকক অৱগত কৰিছোঁ। আৰু জিলাভিত্তিক যদি বিশ্লেষণ বিচাৰে ইতিমধ্যে ভিডিঅ' দিয়া আছে, আপোনালোকে সেইখিনি চাই ল'ব। গতিকে বহুদিনৰ মূৰত কাট অফৰ এটি বিশ্লেষণ আপোনালোকক সামগ্ৰিকভাৱে দিলোঁ। আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু শিক্ষা বিভাগৰ যিকোনো শেহতীয়া আপডেটৰ কাৰণে বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আমি যিকোনো আপডেট পোৱাৰ লগে লগে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত বদ্ধভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।